লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে কলকাতাৰ পৰা পঠিয়াইছে কৰমজ্যোতি দুৱাৰীয়ে। তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে লাভ উইথ কনফিউজন। আহক শুনো কৰমৰ লাভ ষ্টৰী। পাহিবা কেনে আছে? মই আপোনাৰ লাভ ষ্টৰীবোৰ প্ৰায়ে শুনো য'ত সঁচা ভালপোৱাবোৰ ফুটি উঠে। আজি ময়ো মোৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেতিয়া মোৰ বয়স প্ৰায় 22 বছৰ। বৰ্তমান কলকাতাৰ এটি প্ৰাইভেট কোম্পানীত এটা জব কৰি আছোঁ। মনত বহু সপোন লৈ UPSC ক্লিয়াৰ কৰাৰ বাবে কলিকতালৈ আহিছিলোঁ। অলৰেডি কলেজত দুবাৰ ব্ৰেকআপ হৈছে, চ' ভালপোৱাবোৰৰ পৰা আঁতৰিয়ে আছিলোঁ। এদিন ফেচবুকটো চাই থাকোঁতে হঠাৎ ফ্ৰেণ্ড লিষ্টত ছোৱালী এজনী দেখা পালোঁ। তাই মই HS কমপ্লিট কৰা কলেজখনৰে, মোতকৈ 3 বছৰ জুনিয়ৰ হ'ব। তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলে মৰাণ মহিলা মহাবিদ্যালয়ত। তাইক দেখি কিবা এটা ভাল লাগি গ'ল, কিন্তু অচিনাকি ছোৱালীজনীক আগ ধৰি মেছেজ কৰা কথাটো মই ভবাই নাছিলোঁ, চ' তেতিয়া বাদ দিলোঁ। কিন্তু মাজে মাজে তাইৰ প্ৰফাইলটো চেক কৰি থাকোঁ। এদিন হঠাৎ বেলেগ ফেচবুক একাউণ্ট এটাৰ পৰা মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে। একাউণ্টটোত কাৰো ফটো দিয়া নাছিলে, কিন্তু তাইৰ প্ৰফাইলৰ লগত কিছু মিল আছিলে। ভাবিলোঁ দুয়ো একেখন কলেজতে পঢ়ে চাগে, চ' অলপ সময় কথা পাতিলোঁ। হাই হেল্ল' মেছেজ দিয়া আৰম্ভ কৰিলোঁ। তাইও ৰিপ্লাইবোৰ তেনেকৈয়ে দিলে। এইদৰে প্ৰতিদিনে আমাৰ কথাবোৰ বাঢ়ি গ'ল। মই আগতীয়াকৈ মেছেজ নকৰিলেও তাই গুড মৰ্ণিং, গুড নাইট আদি মেছেজ কৰে, কিন্তু তেতিয়ালৈকে মই তাইৰ আচল নামটো জনা নাছিলোঁ, কাৰণ সেই একাউণ্টটো এটা বেলেগ নাম দি খোলা আছিলে। এদিন আমি বহু দীঘলীয়া সময় ধৰি কথা পাতিছিলোঁ। তেতিয়া মই তাইৰ প্ৰকৃত নামটো সুধিলোঁ। তাই প্ৰথমতে কোৱা নাছিল, যদিও পিছত ক'লে, মোৰ নিজৰ নামৰ ফেচবুক একাউণ্টটো তোমাৰ ফ্ৰেণ্ড লিষ্টত অলৰেডি আছে। মই লগালগ ধৰিব পাৰিলোঁ তাই কোন হয়। তাই সোধাত তাই হয় বুলিয়ে ক'লে, মানে মোৰ ভাল লগা ছোৱালীজনী সেইজনীয়ে। তেতিয়া ইমানেই ভাল লাগিছিল, মই প্ৰকাশ কৰিব নোৱাৰোঁ পাহিবা। আজিকালি ফেক একাউণ্ট খোলাটো বহুত সহজ হৈ পৰিছে, স্পেচিয়েলি ছ'চিয়েল মিডিয়াত। নিজৰ এটা একাউণ্ট থকাৰ পিছতো বহুতে আৰু এটা একাউণ্ট খুলি লয় আৰু সেই একাউণ্টৰ পৰা হয়তো বহুতৰ সৈতে কথাও পাতে। চ' এই পাৰ্চনেলিটিটো বা এই যিটো ভাৱধাৰা যে দুটা একাউণ্ট খুলি বেলেগৰ সৈতে কথা পাতা, আই ডোণ্ট থিংক দিছ ইজ ৰাইট। যদি আপুনি প্ৰফাইল খুলিছে, সেইটো আপোনাৰ ৰিয়েল প্ৰফাইল হ'ব লাগে। ইউ শ্বুড বি প্ৰাউড অফ ইয়ৰ ছেল্ফ। নিজকে লুকুৱাই আন এটা প্ৰফাইল খুলি বেলেগৰ সৈতে কথা পতাৰটো কোনো যুক্তি মই দেখা নাপাওঁ। চ' আপুনিও অকণমান ছেফলি থাকিব। যদি অলপ হ'লেও ডাউট হয় কাৰোবাৰ প্ৰফাইলত বা কাৰোবাৰ কথা বতৰাত, তেতিয়া অকণমান চাব, তেওঁলোকৰ ডিটেইলছবোৰ চাব, প্ৰফাইলবোৰ চাব, ফটোজবোৰ চাব। ঘপককৈ চব বস্তু শ্বেয়াৰ কৰি নিদিব। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ কৰমৰ লাভ ষ্টৰী লাভ উইথ কনফিউজন। আগলৈ তেওঁ লিখিছে, লাহে লাহে আমাৰ কথাবোৰ আগবাঢ়িব ধৰিলে। আমি আমাৰ নম্বৰ শ্বেয়াৰ কৰিলোঁ। জানিব পাৰিলোঁ যে তাই BA 4th ছেমিষ্টাৰৰ এক্সাম শেষ কৰি ভেকেশ্যনত ঘৰ আহিছিল। হোষ্টেলত সিহঁতৰ ফোন এলাউ কৰা নাছিলে, কিন্তু তথাপিও তাই হোষ্টেলৰ ৱাৰ্ডেন বা কলেজৰ কাৰোবাৰ পৰা মোলৈ প্ৰায়ে ফোন কৰে। ঘৰলৈ তাই প্ৰায় আহিব ধৰিলে, কিন্তু লাহে লাহে আমাৰ কথাবোৰ ভালপোৱাৰ ফালে ঢাপলি মেলিলে। মোৰ দৰে তাইৰো অলৰেডি দুবাৰ ব্ৰেকআপ হৈছে, চ' তাইও এইবোৰৰ পৰা আঁতৰি আছিলে। তেতিয়া তাই কৈছিলে, আমি এইটোৱে আনটোক একেবাৰে নাজানো, আনকি আমি লগো পোৱা নাই। দুয়োকে বুজিব লাগিব, ইয়াৰ বাবে সময় লাগিব, আৰু মই বিচাৰোঁ মোৰ জীৱনলৈ যি প্ৰেম আহক সি অন্তিম আৰু চিৰস্থায়ী হওক। ময়ো ইয়াকে বিচাৰোঁ বুলি তাইক উত্তৰটো দিলোঁ। এনেকৈ আমি বহু কথা পতা আৰম্ভ কৰিলোঁ, আৰু সঁচাকৈয়ে আমি এইটোৱে আনটোক বুজিব পাৰিলোঁ। চ' লাহে লাহে আণ্ডাৰষ্টেণ্ডিং ষ্টাৰ্ট হ'ল দুয়োটাৰে মাজত। গতিকে আমি আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ কৰমৰ লাভ ষ্টৰী লাভ উইথ কনফিউজন। এইখিনিতে যদি আপুনি লাভ ষ্টৰীটি ৰেড এফএম এছমিছ ইউটিউব চেনেলটিত শুনি আছে, তেতিয়াহ'লে আপুনি ৰেড এফএম এছমিছ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি বেলেগ চেনেলত শুনি আছে, এইটো এটা ফেক চেনেল, চ' প্লিজ ফেক চেনেলছসমূহ এনকাৰেজ নকৰিব।
আগবাঢ়ো আজি ষ্টৰী পিনে প্ৰায় 6 মাহমান কথা পতাৰ পাছত মই লিভ লৈ ঘৰলৈ গ'লোঁ আৰু তাইক লগ কৰিলোঁ তেতিয়া মই তাইক সুধি পেলালোঁ তাকে তোমাক মই বুজাই আছোঁ অথনিপা তুমিয়ে বুজি নোপোৱা তুমিতো মোক ভালকৈ জানা মই তোমাক জানো সেইটোৱে ভাল পোৱা বেয়া পোৱাখিনি ভালকৈ বুজি পাওঁ বা পাওঁ নাপাওঁ নাজানো সেইটো বা পাম চাগে কিছুমান বস্তু কিন্তু বেছি দেৰি হোৱাৰ আগতে কথা এটা কৈ থওঁ কি আমাৰ ফিউচাৰটো আমি একেলগে থাকিব পাৰোঁ নি কেনেবাকৈ যদি তোমাৰ একো দিগদাৰ নহয় যদি তুমি মোক স্থায়ীভাৱে ল'ব পাৰা আৰু ভাল পাব পাৰা তেন্তে মোৰ কোনো আপত্তি নাই চ' যিমানখিনি অশান্তি তুমি পাই আহিছা ছেইম ময়ো পাই আহিছোঁ আৰু দুয়োটাই থটটো একেই আচলতে স্থায়ী বোলা বস্তু এটা তাৰমানে আমাৰ ভাল পোৱাটো যাতে কি বুলি ক'ম আৰু এয়া যুগমীয়া হৈ থাকক মোৰো তেনেকৈ হ'লেহে মই এগ্ৰী হ'ম আৰু তেনেকৈয়ে আশা কৰিছোঁ তোমাৰ লগত যদি তুমি মোক ছাপোৰ্ট কৰা কৰিম বোলা তেনেকৈ আমাৰ প্ৰেম আৰম্ভ হ'ল আৰু লাহে লাহে বেছিকৈ বুজিব পৰা হ'লোঁ সম্বোধনবোৰ তুমিৰ পৰা তই হ'লগৈ তাইৰ সকলো প্ৰব্লেম মোৰ নিজৰ বুলি ভাবিব পৰা হ'লোঁ তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কি কৰিব মাষ্টাৰ্ছ ক'ত কৰিব আদি কথাবোৰ মই ভাবিবলৈ আৰম্ভ কৰিলোঁ তাইৰ এণ্ট্ৰেঞ্চ এক্সামৰ বাবে বুকছ যোগাৰ কৰা ফৰ্ম ফিল আপ আদি এইবোৰ মই কৰিবলৈ ল'লোঁ তাইও মোৰ পঢ়াৰ বাবে হিষ্ট্ৰী বুকছ কিছুমান কালেক্ট কৰি দিলে আমি আমাৰ ফিউচাৰৰ কথাবোৰো ভাবিব আৰম্ভ কৰিলোঁ সিহঁতৰ ঘৰৰ পৰা ছাপোৰ্ট পাবলৈ ভালদৰে মই ছেটেল হ'বলৈ লাগিব চ' মই কলিকতাৰ APTI প্লাছ নামৰ কোচিং চেণ্টাৰ এটাতে কোচিং ষ্টাৰ্ট কৰিলোঁ মনত সপোন এটাই তাইক নিজৰ কৰি পোৱাৰ আমি দুয়ো কথা পাতিলে প্ৰায়ে কওঁ যিমানেই চেলেঞ্জ নহওক কিয় আমি ফেচ কৰিম কেতিয়াও আমাৰ সম্পৰ্ক থুনুকা হ'ব দিব নোৱাৰোঁ চ' এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আগুৱাই গৈ আছে দে আৰ প্লেনিং ফৰ দ্য ফিউচাৰ দে ৱান্ট টু ছেটেল ডাউন টুগেডাৰ আৰু সেইটোৰ বাবে তেওঁলোকে কষ্ট কৰিও গৈ আছে চ' আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM at most of the Khudi Pahi and welcome back to Weekend Special Show Red FM Love Story Khunia Sukaramor Love Story Love with Confusion Agleta likise Tai graduation complete kori Tejpur University Sociology MA admission lole Amar bhalpuabur agor dori hoi asile কিন্তু লাহে লাহে তাই মোৰ লগত কথা পাতিব কমাই দিলে পঢ়াৰ প্ৰেছাৰ বাবে হেনো টাইম মিলাব নোৱাৰে ইউনিভাৰ্চিটিত পঢ়াৰ মোৰো অভিজ্ঞতা আছে পঢ়াত বহুত টাইম মিলাবলগীয়া হয় তাতে আকৌ তেজপুৰ ইউনিভাৰ্চিটি এছাইনমেণ্ট ছেমিনাৰ এইবোৰতো আছে কিন্তু তাই লগৰবোৰৰ লগত ফুৰিবলৈ যায় এনজয় কৰে ফেচবুক হোৱাটছএপত মই ষ্টেটাছবোৰ প্ৰায়ে দেখোঁ কিন্তু তাইৰ মোৰ সৈতে 5 মিনিটৰ বাবেও সময় উলিয়াব নোৱাৰে তাইৰ ওপৰত মোৰ বিশ্বাস আছিল বাবে মই এইবোৰ বেছি ভাবিও নাথাকোঁ লাগিও নাথাকোঁ কিন্তু কেতিয়াবা বহুত বেয়া লাগে চ' কেতিয়াবা মেছেজতে সোধোঁ মোক 1 ঘণ্টা টাইম দিব নালাগে কিন্তু পঢ়াৰ মাজত মেছেজ এটা দিব পাৰিবানে তাই ৰিপ্লাই বিজি আছোঁ বুলিয়ে কৰে এদিন মই তাইক সুধিয়ে পেলালোঁ তই সাধাৰণ কথা এটা সৰু ৰিকুৱেষ্ট এটা মই তোৰ লগত কথা পাতি থাকিব বিচাৰা নাই জাষ্ট এটা ৰিপ্লাই এটা দিবি তোক মোক খবৰটো ল'বলৈ ফোন কৰোঁ তই বিচাৰিছ কি তাৰমানে মই একো বুজি নাপাওঁ মই কি ঘৰৰ পৰা ইয়াত পঢ়িবলৈ কি তোক মেছেজৰ ৰিপ্লাই দিবলৈ আহিছোঁ নেকি মোৰ নিজৰ পঢ়া শুনা নাই নেকি মোৰ নিজৰ পাৰ্চনেল স্পেচ নাই নেকি বাপৰে ইমান পঢ়িব লাগে আৰে চব আছে তো পঢ়িবতো ময়ো লাগে কিন্তু এটা ৰিপ্লাই দিওঁতে কিমান টাইম লাগে তই মোক কচোন সেইটো কথা জাষ্ট এটা ৰিপ্লাই 1 মিনিটো নালাগে কি ভাবি আছো মই নাজানো এইবোৰ মোৰ ভাবি থাকিবলৈ সময় নাই যি হয় হ'ব তই ভালকৈ পঢ় মোকো ভালকৈ পঢ়িবলৈ দে ফোনটো থ এতিয়া আৰু কামো নিদিবি বহুত এছাইনমেণ্ট আছে মোৰ বাই লাহে লাহে তাই মোক ইগন'ৰ কৰিব ধৰিলে মোলৈ যদি কিবা মেছেজো কৰে তাইৰ এটাই ৰিপ্লাই থাকে অলপ কাম আছে চ' এটা ডিষ্টেঞ্চ আহিব ধৰিছে কৰমৰ গাৰ্লফ্ৰেণ্ডৰ মাজত প্ৰথমতেতো চব ঠিকেই থাকে কিন্তু আমাৰ লাইফত যিমানেই আমি আগুৱাই গৈ থাকোঁ যিমানেই আমাৰ বয়স পাৰ হৈ গৈ থাকে সিমানেই আমি মানুহ লগ পাই গৈ থাকোঁ আৰু আমাৰ ভাৱধাৰাবোৰ চিন্তাধাৰাবোৰ বেলেগ হৈ গৈ থাকে গতিকে কৰমৰ গাৰ্লফ্ৰেণ্ডো পঢ়াৰ বাবে নিজৰ ঠাইৰ পৰা ওলাই আহি তেজপুৰ ইউনিভাৰ্চিটিত সোমালে তাত বেলেগ বেলেগ মানুহ লগ পাইছে বেলেগ বেলেগ ফ্ৰেণ্ডছ লগ পাইছে চিন্তাধাৰাবোৰ বেলেগ হ'ব ধৰিছে চ' এই কনচিষ্টেঞ্চিটো থকাটো বিৰাট প্ৰয়োজনীয় স্পেচিয়েলি ইন এ ৰিলেশ্যনশ্বিপ সেয়া লাগিলে বেষ্ট ফ্ৰেণ্ডে হওক বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে হওক লাইফত বহুত মানুহ লগ পাব
কিন্তু সেই স্পেচিয়েল জেগাটো যদি আপুনি কাৰোবাক দিছে সেই স্থানত আৰু বেলেগক নিদিব সেই স্থান বেলেগে ল'বও নোৱাৰে আৰু যদি ল'ব পাৰিছে ডেট মিনছ আপুনি কমিটমেণ্টৰ কাৰণে ৰেডিয়ে নহয় আগুৱাই গৈ থাকিম ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মঞ্চ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ কাৰামৰ লাভ ষ্টৰী লাভ উইথ কনফিউজন আগলৈ তাই লিখিছে এদিন কিবা এটা কৰি মই তাইৰ কল ডিটেইল ষ্টেটমেণ্টখন ডাউনলোড কৰিলোঁ আৰু দেখিলোঁ কিছুমান নম্বৰত তাই প্ৰায় 20-25 মিনিটমান ধৰি কথা পাতি থাকে মই তাইক সন্দেহ কৰা নাছিলোঁ হয়তো তাই ফ্ৰেণ্ডৰ সৈতে কথা পাতিব পাৰে তেতিয়া মই তাইক ক'লোঁ তই সাংঘাতিক ক্ৰিমিনেল মাইণ্ডেড মানুহ দেই বাপৰে তই পাৰ্মিশ্যন নোহোৱাকৈ তই মোৰ কল ডিটেইলছ কেনেকৈ উলিয়াবলৈ সাহস কৰিলি আৰু তই এইবিলাকৰ কাৰণে UPSC কৰিছ হ'বলা সমাজখনৰ এইবোৰ কাম কৰিবি মানে ব্লেকমেইল কৰিবি এতিয়া যে তই মোৰ কল ডিটেইলছ উলিয়াইছ মানে তই কি ব্লেকমেইল কৰিব বিচাৰিছ মই এনেকুৱা ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ মোক লাইফত নালাগে তই মোৰ পাৰ্মিশ্যন নোহোৱাকৈ তই মোৰ কল ডিটেইলছ কেলৈ উলিয়াইছ কিহৰ কাৰণে উলিয়ালি তই কৈ থাক তই কোৱাটো শেষ হ'ল নে কি তই ক তই কেনেকুৱা ক্ৰিমিনেল কাইলৈ তই মাৰ্ডাৰো কৰি দিব পাৰ মোক তোৰ 1 মিনিট এটা সময় নাই নেকি 20 মিনিট সময়টো কেনেকৈ ওলালে কথা মোৰ 1 মিনিট 20 মিনিট আধা ঘণ্টা চবৰে আহে মই সন্দেহ কৰিছিলোঁ তোক তই সেইকাৰণে কল ডিটেইলছ উলিয়াবি উলিয়াব লাগিব কাইলৈ তই মোৰ বেংক ডিটেইলছ উলিয়াবি পৰহিলে তই মোৰ ঘৰৰ প্ৰপাৰ্টি পইচা উলিয়াবি এইবোৰ লগত মোৰ কোনো ৰিলেটেড নাই কিন্তু মোৰ তোক পাৰ বিচাৰো মই 1 মিনিট এটা সময় এটা ৰিপ্লাই বিচাৰো তোৰ এইটো দিবলৈ সময় নাই মই চাব লাগিব ন তোৰ দিনটো কিহত ইমান তই আজি এইটো কাৰণে তই মোৰ কল ডিটেইল উলিয়ালি আৰু তোৰ কি গ্যাৰান্টি আছে তই বাকি পাৰ্সোনেল ডিটেইলছ মোৰ নুলিয়াবি বুলি তোৰ নিচিনা মানুহৰ লগত মই নেথাকো চা মই আই এম ব্ৰেকিং আপ উইথ ইউ তোৰ ক্ৰিমিনেল মাইণ্ডেড মেণ্টেলিটিৰ লগত মই নেথাকো প্লিজ আৰু ফোন নকৰিবি তাই মোক ব্ৰেকআপেই দি দিলে মই কণ্ট্ৰল কৰিব পৰা নাছিলোঁ কিন্তু তথাপিও তাই চাগে থাকিব নোৱাৰি মোক পিছদিনা ফোন কৰিব বুলি ভাবিয়ে ৰৈ থাকিলোঁ আৰু তাই পিছদিনাখন মোলৈ ফোনো কৰিলে চ' ইৰিটেশ্যন এটা আৰম্ভ হৈ গৈছে কৰম আৰু গাৰ্লফ্ৰেণ্ডৰ মাজত আৰু এই ইৰিটেশ্যনটো হৈছে স্পেচৰ ইৰিটেশ্যন মানে ক'ৰবাত কৰমৰ গাৰ্লফ্ৰেণ্ডে অলপ স্পেচ বিচাৰিছে বিকজ তাইৰ ইণ্টাৰেষ্ট বেলেগৰ পিনে বা বেলেগ বস্তুৰ প্ৰতি আহিছে আৰু সেই ইণ্টাৰেষ্টত বাধাৰ সৃষ্টি কৰিছে কৰমে আৰু সেইকাৰণে অলপ হ'লেও ইৰিটেশ্যন আৰু কাজিয়া হ'ব ধৰিছে আৰু এইবিলাকেই ডাঙৰ ডাঙৰ গেপ ক্ৰিয়েট কৰি দিয়ে ৰিলেশ্যনশ্বিপত যিটোৰ কাৰণে আজি আপুনি বয়ফ্ৰেণ্ডক এভইড কৰিছে বা আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনি এভইড কৰিছে সেই কাৰণটো কি হয় সেই কাৰণটো স্থায়ী নে সেই কাৰণটো সদায় আপোনাৰ লগত থাকিবনে যদি নাথাকে সেই কাৰণটোৰ বাবে আপুনি আপোনাৰ সেই ব্যক্তিজনৰ সৈতে কেলে কাজিয়া কৰিছে যিজন ব্যক্তিক আপুনি সদায় আপোনাৰ ওচৰতে বিচাৰিছে বা প্ৰমিছ কৰিছে আমি একেলগে থাকিম চিন্তা এটা কৰি চাব 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মঞ্চ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ কৰমৰ লাভ ষ্টৰী লাভ উইথ কনফিউজন আগলৈ তেওঁ লিখিছে এইদৰে কিছুদিন গ'ল এদিন আবেলি তাই মোলৈ ফোন কৰিলে তাই কান্দি আছে একো কোৱা নাছিল ৰুমলৈ গৈ মোক ফোন কৰিছোঁ বুলি ক'লে ৰুমৰ পৰা তাই আকৌ ফোন কৰিলে বহুত কান্দিছে বাৰে বাৰে সুধি থকাৰ পিছত তাই ক'লে মই নাজানো কিয় তোক পাহৰিবৰ কাৰণে ইয়াৰে ল'ৰা এটাৰ লগত কথা পাতিছিলোঁ আৰু তাৰ প্ৰতি মোৰ এট্ৰেকশ্যন বাঢ়ি গ'ল সি বহুত বেছি আশা কৰিছে ইহঁতৰ ঘৰখনেও মোক বহুত বেছি মৰম কৰে আনকি মোক লগ ধৰিবলৈ ইউনিভাৰ্চিটি আহে মই তাক তোৰ কথাখিনি আজি কৈ পেলালোঁ সি বহুত ভাগি পৰিছে মই তাকো পাহৰিব নোৱাৰোঁ আৰু তোকো নিৰাশ কৰিব নোৱাৰোঁ হয়তো তাক দেখি দেখি তাৰ প্ৰতি মোৰ এট্ৰেকশ্যন বাঢ়ি যাব আৰু ৰিলেশ্যনশ্বিপতো আহি যাবও পাৰিম চাগে তোক এৰিও মই একো কল্পনা কৰিব নোৱাৰোঁ ৱেল দিছ চিটুৱেশ্যন ইজ লাইক ৰিয়েলি ষ্টুপিড আই মিন এটা ৰিলেশ্যনশ্বিপত থকাৰ পিছত আন এটা ৰিলেশ্যনশ্বিপত সোমাব বিচৰাটো একদম মই বুজি নাপাওঁ ইফ ইউ আৰ নট হেপী ইন দেট ৰিলেশ্যনশ্বিপ সেই ভইডছখিনি কোনোবাই ফুলফিল কৰিছে তেতিয়াও বেলেগ কথা বাট কোনো ৰিজন নোহোৱাকৈ কাৰোবাৰ পৰা আঁতৰি থকাৰ বাবেই কাৰোবাক ভাল লগাটো স্বাভাৱিক কথা কিন্তু কাৰোবাক ভাল পাই পেলোৱাটো সেইটো কেনেকৈ সম্ভৱ আৰু আজি সেয়াই হ'ল কৰমৰ গাৰ্লফ্ৰেণ্ডৰ ক্ষেত্ৰত তাই যাৰ সৈতে কথা পাতি আছে তেওঁৰ সৈতে প্ৰেমত পৰিছে তো মানে এনেকুৱা হ'ল যে আপুনি যাৰ সৈতে অকণমান ফ্ৰী হ'ব যোনে আপোনাৰ কেয়াৰ ল'ব বা যোনে আপোনাক স্পেচিয়েল ফিল কৰাব তেওঁৰ লগতে আপুনি প্ৰেমত পৰিব নেকি ভাবি চাবচোন 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী
RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Monsabne Khode Pahi and welcome back. So liya sa weekend special show Red FM Love Story. Aji khuni asu Karamor Love Story, Love with Confusion. Agole ta likise. Moi ki korim pahiba khosakoi bukut bor beakoi aghat dile kotha khinie. Moi ekebare hojjo koribo pora nasilu. Tair logot jodi kotha patu kebol ebur kotha ke uliyai thake. Tair dui naut dui bhori nisina hol. Moi emotion control koribo nwari jiti koi pau. Mentally তাইক বহুত প্ৰেছাৰো দিছোঁ এমাহৰ পিছত তাইৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাইনেল এক্সাম পঢ়াত তাইৰ প্ৰব্লেম হৈছে মই তাইৰ লগত কথা নপতাকৈ থাকিব নোৱাৰোঁ কথা পাতিলেও এইবোৰ কথাকে ওলায় আৰু তাইক বহুত প্ৰেছাৰ দিয়াৰ নিচিনা হয় এদিন মই মোৰ স্মাৰ্টফোনটো থৈ ক'বালৈ ওলায়ো গ'লোঁ খঙতে কিন্তু মোক ফোনত নাপায় তাই বহুত বেছি কান্দিছিল পাগলৰ দৰে ইমান বেছি কনফিউজনত আছে কৰমৰ গাৰ্লফ্ৰেণ্ড যে তাইৰ আসলতে দুটা অপশন নিচিনা হৈছে হয় ই নহলে হি মানে এজনে যদি মোক এৰি দিয়ে আই হ্যাভ আ অপশন যে মোক এইজনে ৰাখিব সো সেই কাৰণে তাইৰ প্ৰবলেমটো হৈছে যে তাই কাক এৰিব শি ডাজন্ট ওয়ান্ট টু টেক দ্য ডিসিশন তাই এৰিব বিচৰা নাই তাই এইটো বিচাৰিছে কোনোবাই তাইক এৰি দিও সো দিস ইজ হোৱাট ইজ ভেৰি ভেৰি ব্যাড আই মিন আপুনি নিজে ৰিলেশ্যনশ্বিপত থাকি বেলেগৰ সৈতে আকৌ ৰিলেশ্যনশ্বিপত সোমাব বিচাৰিছে কিন্তু আপুনি ব্লেমটো ল'ব বিচৰা নাই যে আপুনি তেওঁক এৰিছে You want your partner to leave you, যাতে আপুনি তেওঁলৈ হাঁহি হাঁহি গুচি যাব পাৰে This is not fair. যদি আপুনি ভাবিছে যে ৰিলেশ্যনশ্বিপটোত নাথাকো তেতিয়াহ'লে আপুনি ষ্ট্ৰং হৈ boldly এইটোৱে কওক যে মই এইটো ৰিলেশ্যনশ্বিপত নাথাকো I want a breakup. Don't wait for your partner to give you a breakup and then আপুনি guilt free হৈ পেলাই বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাই যাব This is not fair. 93.5 Red FM बजाते रहो Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Monsabne Khode Pahi and welcome back. So liya se weekend special show Red FM Love Story. Khuni asu aji Karamor Love Story Love with Confusion. Agole ta likhise. Ajikali tai mor logot kotha patile kebol he loratur kotha ke koi thake. Kintu moi olopo hojjo koribo nuaru. Kebol khuni jao. Tai কোনো ডিসিশনে লব পৰা নাই তাই দুইজনৰ সৈতে কন্টেক্টত থাকে মই কেনেকৈ থাকো পাহিবা পাহৰিব পৰাটো কোনো পধ্যে সম্ভৱ নহয় মোৰ কাৰণে এটা কনফিউজনত আছো কেতিয়াবা মোৰ জিয়াই থাকিবলৈও মন নাযায় কিন্তু এটা কথা মই স্বীকাৰ কৰোঁ ভালপোৱাত কেতিয়াও মই বেইমানি কৰা নাই মোৰ সামৰ্থ্য অনুসাৰি মই সকলো তাইক দিবলৈ চেষ্টা কৰিছোঁ শেষত তাইক মই এটা কথাই কওঁ তই য'তে আছ সুখত থাক যাৰ লগতে পাৰ তাৰ লগতে হ্যাপি হৈ থাক যদিও তাই মোৰ পৰা আঁতৰি গুচি যাব মই সহ্য কৰি ল'ম পাহিবা কিন্তু তাই যাতে চকু পানী টুকিব লগা নহয় মই ভগৱানৰ ওচৰত হেতুকে প্ৰাৰ্থনা কৰিম পঢ়া শুনাবোৰ ভালদৰে কৰিবি আৰু তোৰ মনত আছে নে নাই নাজানো অহা 7 ডিসেম্বৰ আমাৰ ৰিলেশ্যনশ্বিপে 1 ইয়াৰ কমপ্লিট কৰিব পাৰ যদি কিবা এটা ডিসিশন ল'বলৈ ট্ৰাই কৰিবি সঁচাকৈ কৈছো মই বহুত কষ্টত আছো ইটি কৰমজ্যোতি দুৱৰী কলকাতা কৰম তোমাক মই এটা কথাই ক'ম তুমি ব্ৰেকআপ দিয়াটোৰ বাবে তাই ৰৈ আছে তাই অলৰেডি ডিসাইড কৰিছে যে তাই কাৰ লগত থাকিব বস তাই গিল্টটো ল'ব বিচৰা নাই তাই নিজে এইটো ডিসিশন ল'ব বিচৰা নাই যে তাই ব্ৰেকআপ কৰিছে যাতে বেলেগে বা আনে বা তোমালোকৰ কমন ফ্ৰেণ্ডছে যদি খুধে তাই তেতিয়া এইটো ক'ব যে কৰমে মোক ব্ৰেকআপ দিছে সো ইউ হ্যাভ টু বি স্মাৰ্ট এনাফ গতিকে তুমি নিজে নিজৰ ডিসিশনটো দি দিয়া দ্যাট ইউ ডোন্ট ৱান্ট হাৰ ইন ইয়োৰ লাইফ নহলে তোমাক তাই তেনেকৈ ৰখাই থৈ দিব আৰু এটা কথা হেফালৰ ৰিলেশ্যনশ্বিপটো যদি বেয়া হৈ যায় তাই আকৌ তোমালৈ উভতি আহিব সো ইউ হ্যাভ টু নো যিজনী ছোৱালীয়ে অলৰেডি এবাৰ এই কামটো কৰিছে দুনাই যে নকৰিব তাৰ কোনো ঠিকনা নাই সো ইউ বি ষ্ট্ৰং তুমি যদি তাইক ইমান অনেষ্টলি ভাল পাইছা তুমি যদি তাইক ইমান ভাল পোৱা দিছা এই ভাল পোৱাখিনি তুমি তোমাৰ লগত ৰাখি থৈ দিয়া গিভ দ্যাট টু দ্য পাৰ্চন হু ডিজাৰ্ভছ নট সামৱান হু ইজ প্লেয়িং উইথ ইয়ৰ ইমোশ্যনছ সো খেলিবলৈ নিদিবা কাৰোবাক সযতনে ৰাখিবলৈ দিবা তাই ৰাখিব বিচৰা নাই তাই বাছ তোমাক কৈছে লৈ গুচি যোৱা সো লৈ গুচি আহা দ্যাটছ ইট এণ্ড আই উইশ ইউ অল দ্য বেষ্ট ইন ইয়ৰ লাইফ Well, এয়া আছিলে আজি লাভ ষ্টৰী লাভ উইথ কনফিউজন এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম Until then, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. 93.5 Red FM, बजाते रहो. 93.5 Red FM 93.5 बजाते रहो.